নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ বহুকেইটা খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি অসমৰ 26খন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অসমৰ ভিন্ন প্ৰান্তত 26খন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰিছে দাৰাকাৰ বৰখুণৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ দুমহা বজ্ৰপাতৰ আগজাননী প্ৰদান কৰিছে বৰজাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগেৰে আহি আছে প্ৰচণ্ড দুমহা বৰজাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী ইফালে আগন্তুক 48 ঘণ্টালৈ অধিক বৰষুণৰ সম্ভাৱনা আছে এই 26খন জিলাত বিজুলী ডেৰেকনিৰ লগতে দাৰাকাৰ বৰষুণৰ সম্ভাৱনা আছে নামনি অসমত নগাঁও মৰিগাঁও আদিকে কৰি কেইবাটাও প্ৰান্তত এতিয়া মুখলধাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে মধ্য অসমতো বৃষ্টিপাত দুমুহাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ আহি গৈছে 6G ডিভাইস 5Gতকৈ 20 গুণ দ্ৰুতগতিত চলিব এতিয়া 6G ডিভাইস বিশ্বৰ প্ৰথমটো 6G ডিভাইস ইতিমধ্যে মুকলি কৰা হৈছে 100 Gbps পৰ্যন্ত স্পীড লাভ কৰিব এতিয়া 6G ডিভাইসে 5G তুলনাত 20 গুণ দ্ৰুত হ'ব এবাৰ 6G সেৱা 300 ফুট পৰ্যন্ত ঠাই কভাৰ কৰিব এই ডিভাইসে জাপানৰ 6Gৰ সফল পৰীক্ষণ ইতিমধ্যে সম্পন্ন কৰা হৈছে আৰু শীঘ্ৰেই মোবাইল ফোনত 6G সেৱা প্ৰচলনৰ বাবে আৰম্ভ কৰিব কামকাজ বিশ্বৰ প্ৰথমটো 6G ডিভাইস ইতিমধ্যে মুকলি কৰা হৈছে আন এটা খবৰ প্ৰচণ্ড দুমহা বৰষুণত বিধ্বস্ত হৈ পৰিছে এখন চহৰ এবাৰ দেৱাল ভাঙি 7 গৰাকীকৈ লোকৰ মৃত্যু হৈছে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ দাৰাকাৰ বৰষুণৰ ফলত বিপদ বাঢ়িছে এতিয়া এখন চহৰত মঙ্গলবাৰে নিশা অহা প্ৰবল দুমহা বৰষুণৰ ফলত বিধ্বস্ত হৈ পৰিছে এখন চহৰখনৰ ভিন্ন প্ৰান্তত ব্যাহত হৈ পৰিছে যান বাহন চলাচল ইফালে প্ৰবল বৃষ্টিপাতত বিপৰ্যয়ৰ সন্মুখীন হৈছে তেলেংগানা বহু ঠাইত গছ উভালি পৰাত এতিয়া যান-জঁটৰ সৃষ্টি হৈছে মঙ্গলবাৰৰ পৰা তেলেংগানাৰ কেইবাটাও অঞ্চলত হৈ আছে ধাৰাসাৰ বৰষুণ বাসপল্লীত দেৱাল ভাঙি এতিয়া 7 গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে এই 7 গৰাকী লোকৰ ভিতৰত এগৰাকী 4 বছৰীয়া শিশু আছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰটো হৈছে নগাঁও এখন তেল ডিপুত এক আজব ঘটনা সংঘটিত হৈছে আপুনি শুনিলে আচৰিত হ'ব প্ৰায় 3000 টকাৰ তেল ভৰাইছে এখন বাহনৰ গৰাকীয়ে এই দৃশ্য দেখিলে আপুনি অনুমান কৰিব ইয়া হৈছে তেল ডিপুৰ এটা দৃশ্য সিসি ক্যামেৰাত বন্দী হৈছে সেই সমগ্ৰ দৃশ্য এই ব্যক্তিগৰাকীক এই বাহনখনত তেল দি আছে প্ৰায় 3000 টকাৰ তেল ভৰাইছে এই বাহনখনে পেট্ৰল পাম্পৰ পৰা অৱশেষত পলাই গৈছে এই বিলাসী বাহনখন নিশা প্ৰায় 12 বজাত ওলাইছে বিলাসী বাহনৰ গৰাকীৰ প্ৰকৃত পৰিচয় পেট্ৰল পাম্পত তেল ভৰাইছে প্ৰায় 3000 টকাৰ আৰু তাৰ পিছতেই পলায়ন কৰিছে এই বিলাসী বাহনখনে সিসিটিভি ক্যামেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য পুৰণি গোদামৰ এটা পেট্ৰল পাম্পত সংঘটিত হৈছে এই ঘটনা সন্দৰ্ভত পুৰণি গোদাম আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু নিশা 12 বজাত ওলাইছে বিলাসী বাহনৰ গৰাকীৰ প্ৰকৃত পৰিচয় প্ৰায় 3000 টকাৰ তেল ভৰাই এই বাহনখনৰ গৰাকী উধাও হৈছে পৰৱৰ্তী খবৰ অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ডাক বিভাগত ওলাইছে 98000 চাকৰি আপুনি ক'ত এই পদসমূহৰ বাবে কিদৰে আবেদন কৰিব পাৰিব সবিশেষ তথ্য জনাই আছো চাকৰি প্ৰত্যাশীৰ বাবে অত্যন্ত এটা ভাল খবৰ কিয়নো ভাৰতীয় ডাক বিভাগত খালী হৈ আছে হাজাৰ হাজাৰ পদ ভাৰতীয় ডাক বিভাগত এই পদসমূহৰ বাবে আপুনি অতি সহজতে আবেদন কৰিব পাৰিব 98000ৰো অধিক পদৰ বাবে কৰিব পাৰিব আপুনি আবেদন মাধ্যমিক উত্তীৰ্ণ এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব ইতিমধ্যে পিয়নৰ বাবে খালী হৈছে 59099টা পদ মেনি গাৰ্ডৰ
বাবে 1445টা পদ খালী হৈছে। মাল্টি টাস্কিং ষ্টাফৰ বাবে 37549টা পদ ইতিমধ্যে খালী হৈ পৰিছে আৰু এই পদসমূহৰ বাবে 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ব্যক্তিয়ে তাৰ বাবে আবেদন কৰিব পাৰিব আৰু এই পদসমূহৰ ন্যূনতম দৰমহা হৈছে 25,000 টকা। আপুনি অধিক তথ্যৰ বাবে এটা ৱেবছাইটত লগইন কৰিব লাগিব। এই ৱেবছাইটটো হৈছে indiapostonline.gov.in। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বাৰিষাৰ পূৰ্বে 10-12টা দিনতেই ডিব্ৰুগড়ত অত্যন্ত শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে। খহনীয়া জাহ গৈছে প্ৰায় 12টাকৈ বাসগৃহ। এই মুহূৰ্তে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বাৰিষাৰ আৰম্ভণিৰ পূৰ্বে ডিব্ৰুগড় চহৰলৈ চৰম ভাবুকি কঢ়িয়াই ব্ৰহ্মপুত্ৰই ধাৰণ কৰিছে কালৰূপ। বিগত মাত্ৰ 12ৰ পৰা 15টা দিনতেই ব্ৰহ্মপুত্ৰৰ খহনীয়া জাহ গৈছে প্ৰায় 12টাকৈ বাসগৃহ। ডিব্ৰুগড় চহৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা গৰাখহনীয়া চহৰখনৰ মূল সমস্যা যদিও এই সমস্যাক যেন বৰ বিশেষ গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰে। গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালৰ লগতে খহনীয়া পীড়িত অঞ্চলৰ লোকৰ বাস্যত এই কথা স্পষ্ট হৈছে। ডিব্ৰুগড় চহৰৰ মাইজানৰ পৰা বগীবিললৈ প্ৰায় 10 কিলোমিটাৰ অঞ্চলত যোৱা 4 পৰা 5 বছৰে ভয়ংকৰ খহনীয়া অব্যাহত থকাৰ ফলত শ শ লোকৰ বাসগৃহ নৈত জাহ গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে নিৰ্বাচনৰ আগতেই ধন বিলাই হাতে লুটে ধৰা পৰিছে এইগৰাকী UPPLৰ নেত্ৰী। নিৰ্বাচনৰ পূৰ্বে ধন বিলোৱা এই ঘটনাত হাতে লুটে ধৰা পৰিছে এইগৰাকী UPPLৰ নেত্ৰী। আৰক্ষীয়ে জব্দ কৰিছে এই টকাৰ বান্ডিল। পোহৰলৈ আহিছে বিজেপি মিত্ৰজোঁট দল UPPLৰ নেতা নেত্ৰী লৈ ইটোৰ পিছত সিটোকৈ কুকাণ্ড। এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাঙত ধন বিলাবলৈ গৈ আৰক্ষীৰ ৰুখত পৰিছে দলটোৰ নেত্ৰী আৰু তেখেতৰ এজন সহযোগী। জানিব পৰা মতে চিৰাং জিলাৰ ঘৰুবাখাত ভোট গ্ৰহণৰ প্ৰাক মুহূৰ্তত এখন মটৰচাইকেল লৈ ভোটাৰৰ মাজত টকা বিলাবলৈ গৈছিল দুয়ো আৰু তাৰ পিছতেই আৰক্ষীৰ ৰুখত পৰিছে এইগৰাকী UPPLৰ নেত্ৰী। পৰৱৰ্তী খবৰটো হৈছে মল্লিকাৰ্জুন খৰ্গেৰ জয়াকৰ বিৰুদ্ধে CBI 800 কোটি টকাৰ দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ চৰ্চাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ জয় তথা কৰ্ণাটকৰ কলাবুৰাগ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাধাকৃষ্ণ দুধমণিকে ধৰি আন 5 গৰাকীৰ বিৰুদ্ধে 800 কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। বিজেপিৰ বেংগালুৰু দক্ষিণ জিলাৰ সভাপতি NR ৰমেশে CBI আৰু কৰ্ণাটক লোকায়ুক্তক লিখিত এজাহাৰ দাখিল কৰিছে। দুধমণি ডক্টৰ BR আম্বেদকাৰ চিকিৎসা মহাবিদ্যালয় আৰু BR ডেণ্টেল কলেজৰ পৰিচালনা সমিতিৰ মুৰব্বী। তেওঁৰ বিৰুদ্ধে দুৰ্নীতি আৰু প্ৰবঞ্চনা জালিয়াতি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰটো হৈছে জামিন পালেও চৰকাৰী ফাইলত চহী কৰিব নোৱাৰিব। এবাৰ কেজৰিৱালক উদ্দেশ্যি উচ্চতম ন্যায়ালয়ৰ মন্তব্য। আবকাৰী গোচৰত বন্দী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন গোচৰত উচ্চতম ন্যায়ালয়ে ইডিৰ সন্মুখত কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। মঙলবাৰে শুনানিৰ সময়ত ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীয়ে দাখিল কৰা গোচৰটো সাধাৰণ গোচৰ নহয়। একে সময়তে বিচাৰপীঠে ইডিক কয় যে আপুনি কাৰোবাৰ জীৱনৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। শীৰ্ষ আদালতেও কয় যে কেজৰিৱাল এজন মুখ্যমন্ত্ৰী। উচ্চতম ন্যায়ালয়ে লগতে কয় যে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন লাভ কৰিলেও তেওঁ কোনো চৰকাৰী ফাইলত স্বাক্ষৰ কৰিব নোৱাৰিব।